পাঞ্জাব সীমান্তৰ পৰা নতুন এটা খবৰ আহিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ পাঞ্জাব সীমান্তইদি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিলে পাকিস্তানী নাগৰিকে আৰু এই পাকিস্তানী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা দীৰ্ঘদিন ধৰি চলি আছিল আৰু এই ক্ষেত্ৰত সষ্টম হৈ আছিল BSF আৰু BSFে ইতিমধ্যেই গুলীচালনা কৰিছিল আৰু গুলীচালনা কৰাৰ সময়তে পাকিস্তানী যি অনুপ্ৰৱেশ কৰি আছিল সেই অনুপ্ৰৱেশকাৰী এজনৰ নিহত হোৱাৰ খবৰ লাভ কৰিছোঁ আৰু অমৃতসৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু এনে ধৰণে পাঞ্জাবত যি ধৰণৰ গতিবিধি আছে সেই গতিবিধিৰ বিভিন্ন খবৰ আহি পৰিছে আৰু BSFৰ গুলিত এগৰাকী পাকিস্তানৰ অনুপ্ৰৱেশকাৰী নিহত হোৱা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত ক'ব লাগিব কালিৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিলে আৰু এই বৈঠকসমূহৰ ভিতৰত অন্যতম আছিল BSFৰ DGৰ সৈতে বৈঠক কৰিছিল আৰু CISFৰ DGৰ সৈতে বৈঠক কৰিছিল আৰু এই বৈঠকখনৰ যে যথেষ্ট তাৎপৰ্য আছিল আজিৰ এই ঘটনাটোৰ পৰা আকৌ স্পষ্ট হৈছে কিয়নো যি পাকিস্তানী সেনাই ভাৰতক বলে পৰা নাছিল আৰু তাৰ বাবে তেওঁলোকে যি পাকিস্তানৰ সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় যি সীমান্ত আছে সেই আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি ভাৰতত প্ৰৱেশৰ বাবে অহৰহ চেষ্টা কৰি আছিল আৰু ইয়াক প্ৰতিহত কৰিবলৈ ইয়াক ৰোধ কৰিবলৈ পাকিস্তানী সন্ত্ৰাসবাদীয়ে যি ভাৰতত প্ৰৱেশ কৰি কুটাঘাত কৰিবলৈ চেষ্টা কৰিছিলে তাক বাধা দিবলৈ তৎপৰ হৈ আছিল ভাৰত চৰকাৰ আৰু BSFৰ DG গৰাকীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সকলোখিনি নিৰ্দেশনা জাৰি কৰা হৈছিল যাতে ভাৰতৰ যিসমূহ আন্তঃৰাষ্ট্ৰীয় সীমা সেই সীমাত যাতে BSF সষ্টম হৈ থাকে আৰু এনে ধৰণৰ গতিবিধি যাতে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু সেই বৈঠকৰে আজি এক সফল পৰিণতি হৈছে যে এগৰাকী পাকিস্তানী নাগৰিক ভাৰতত অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাইছিলে আৰু তেনে সময়তে পাঞ্জাবৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত BSFে ৰোধ কৰিছে এই গতিবিধি আৰু এই ক্ষেত্ৰত সমান্তৰালভাৱে ক'ব লাগিব সমগ্ৰ পাঞ্জাবত ৰাজ্য চৰকাৰে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কালি পাঞ্জাবৰ ক্ষেত্ৰত প্ৰেক্ষাপটত যদি চাওঁ ভগৱন্ত মান চৰকাৰে এখন কেবিনেটৰ আয়োজন কৰিছিল আৰু কেবিনেটৰ আয়োজন কৰি তাত পাঞ্জাব সীমান্তত এণ্টি-ড্ৰোন ছিষ্টেম ইনষ্টল কৰাৰ কথা ইতিমধ্যে কালি ঘোষণা কৰিছিল কালি যিহেতুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইকেইখন স্পৰ্শকাতৰ যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিছিলে জম্মু কাশ্মীৰ হাৰিয়ানা সমান্তৰালভাৱে পাঞ্জাব গুজৰাট ৰাজস্থান আদি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু সকলোখিনি নিজা ৰাজ্য চৰকাৰসমূহে যিসমূহ ব্যৱস্থা ল'ব পাৰে সেইসমূহৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিল আৰু তাৰ পিছতে ভগৱন্ত মান চৰকাৰে তাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল আৰু কেবিনেটৰ অনুমোদন সাপেক্ষে এটা ঘোষণা কৰিছিল যে পাঞ্জাব সীমান্তত এণ্টি-ড্ৰোন ছিষ্টেম তাত ইনষ্টল কৰিব আৰু ইয়াৰ জৰিয়তে সীমান্তৰ সিফালৰ পৰা যদি ড্ৰোনৰ আক্ৰমণ হয় তাক প্ৰতিহত কৰাৰ চেষ্টা কৰিব আৰু তেনে সময়তে পাঞ্জাবৰ পৰা এই খবৰটো আহিছে যে এজন অনুপ্ৰৱেশকাৰী প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু সেই অনুপ্ৰৱেশকাৰীজনক তাত বাধা দিবলৈ সক্ষম হৈছে আৰু বিগত সময়ছোৱাত যদি আমি কুটাঘাতসমূহৰ প্ৰতি লক্ষ্য ৰাখোঁ তেনেহ'লে ক'ব লাগিব এনেধৰণে অবৈধভাৱে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি বিভিন্ন সময়ত কুটাঘাত কৰি আহিছে সেয়া হওক সংসদ আক্ৰমণৰ কথাই কওক আপোনাৰ মুম্বাইৰ তাজ হোটেলৰ আক্ৰমণৰ কথাই কওক বা অন্যান্য যিসমূহ আক্ৰমণ আছে সেই আক্ৰমণৰ কথাসমূহেই চাওক সেইবাবেই এতিয়া স্থলপথতো BSFকে ধৰি CISFকে ধৰি সকলোখিনি সষ্টম হৈ আছে সমান্তৰালভাৱে নৌসেনা জলপথত সষ্টম হৈ আছে বায়ুসেনা আকাশমাৰ্গত সষ্টম হৈ আছে গতিকে জল বায়ু আৰু স্থল তিনিওটা ক্ষেত্ৰতেই ভাৰতক সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰতীয় সেনা বৰ্তমান বীৰত্বৰে থিয় হৈ থকা পৰিলক্ষিত হৈছে আৰু এনেধৰণে পাকিস্তানৰ পৰা যিসমূহ আক্ৰমণৰ চেষ্টা কৰা হৈছে সেই আক্ৰমণৰ ঘটনাক প্ৰতিহত কৰাৰ চেষ্টা অবিৰতভাৱে ভাৰতীয় সেনাই অব্যাহত ৰাখিছে আৰু দ্বিতীয়তে আপুনি এটা কথা কৈছিলে যে শ্বাহবাজ শ্বৰীফে জৰুৰী বৈঠকৰ তাত অনুষ্ঠিত কৰিছে পাকিস্তানত এতিয়া ভাৰতৰ যি প্ৰত্যাক্ৰমণ এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যাৰ বাবে পুৱাই 8 বজাতে এই খবৰ আহিছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক জৰুৰী বৈঠকৰ আয়োজন কৰিছে শ্বাহবাজ শ্বৰীফৰ কথা ক'বলৈ গ'লে এটা কথা ক'ব লাগিব শ্বাহবাজ শ্বৰীফৰ ভাতৃ পূৰ্বৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁক বাৰে বাৰে সকীয়াই দিছিলে এক প্ৰকাৰ সকীয়নি দিছিল যে ভাৰতৰ সৈতে যি এই তিক্ত সম্পৰ্ক গঢ়ি উঠিছে এই তিক্ত সম্পৰ্কৰ অৱসান ঘটিব লাগে যি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ পাকিস্তান চৰকাৰে বিচাৰি আছে যি এক খুব যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিবলৈ পাকিস্তান চৰকাৰে বিচাৰি আছে ইয়াক শেষ কৰিব লাগে অৱসান ঘটাব লাগে তিক্ততা পৰিৱেশৰ অৱসান ঘটাব লাগিব বুলি পূৰ্বৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে তেওঁৰ ভাতৃ শ্বাহবাজ শ্বৰীফক বাৰম্বাৰ সকীয়াই
সকীয়াই দিছিল কিন্তু সেই সকিয়নিক যেন শ্বাহবাজ শ্বৰীফে গুৰুত্ব নিদিলে যাৰ এতিয়া পৰিণতি পাকিস্তানে ভুগি থাকিবলগীয়া হৈছে পাকিস্তানে যিসমূহ আক্ৰমণ কৰিছে তাৰ দুগুণ প্ৰত্যাক্ৰমণ ভাৰতে দি আছে যাৰ বাবে এতিয়া অসহায় হৈ পৰিছে পাকিস্তান হাহাকাৰ লাগিছে পাকিস্তানত যাৰ বাবে পুৱাই পুৱাই এতিয়া শ্বাহবাজ শ্বৰীফে বৈঠকৰ অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে